তেনেকৈ বা তেনেকৈ মুখ লাগিবচোন বা এনেকৈ কৰিলে সৰুৰ পৰা খোৱালোঁ যে সিহঁতক ময়ে মাক হৈ আছোঁ আৰু বৰ্তমান কিমান কষ্টত খোৱা থাকোঁ ফটাফট বুজাই দিয়ে আজি এইখিনি কাম কৰা মোৰ প্ৰায় 25 বছৰমানেই হ'লগৈ সৰুৰ পৰা মই এইবিলাক মনত আছিল যে বন্য প্ৰাণীবিলাকৰ ৰক্ষণাবেক্ষণ দিয়া মোৰ মনৰ ভাৱ আছিল মনৰ কল্পনা আছিল কি মাংস কাটিলি কাটি দি পঠিয়াইছে হেৰি নিচিনা ৰৱা টেঙা নিচিনা ধুনীয়া পিচ কৰি পঠিয়াইছে জেগা পাই ৰাতি প্ৰকৃতিক ৰক্ষাৰ স্বাৰ্থৰ কাৰণে মোৰ মন সদায় থাকে বন্যপ্ৰাণীসকলৰ ৰক্ষণাবেক্ষণ কৰা প্ৰকৃতিক যাতে সুন্দৰকৈ সজোৱা এইটোৱে মোৰ জীৱনৰ কৰ্তব্য বুলি ভাবিছোঁ মোৰ লগত আছে 10টাকৈ সৰু সৰু ল'ৰা ছোৱালী এই 10টাই মই যি কওঁ তেওঁলোকে সেইটোৱে কৰে তেনেকৈ কৰি আহোঁতে আজি মই 14টাকৈ ধনেশ পক্ষী আৰু বৰটোকোলা লগতে বিভিন্ন সৰু সৰু প্ৰজাতিৰ চৰাই আৰু আজি এটা মই বিশেষকৈ আটাইতকৈ ভাল লগা এটা পক্ষী যিটো নেকি ৰাইজে দুষ্প্ৰাপ্য বুলি কয় হয় সেইটো আমাৰ লক্ষী ফেঁচা ভাল কৰি মই ইতিমধ্যে উৰুৱাই দিলোঁ তুলি চোৱা নাছিলে এইবাৰ দেখিছোঁ তামোল গছত আহি পেলাই তুলি চাই বাঁহ পাতিছিল আছে এবাৰ খালি ভাতো হেৰি পোৱালিকেইটা থৈ বুলিও ভয় খাবি খোৱা টাইমো হ'ব লাগে প্ৰকৃতি নেচাৰেল বস্তু নিজৰ জেগা পাই বৰ্তমান আমাৰ গোটেই অঞ্চলৰ ৰাইজবিলাক ওলাই আহিলে সেউজ নামৰ এখন আমাৰ সমিতি গঠন কৰা হ'ল গতিকে সেউজে আমি বিভিন্ন অঞ্চলত সজাগতা সৃষ্টি আমি সজাগতামূলক আমি কিছুমান অনুষ্ঠান তাত হেৰি গঢ় দিছোঁ যিবিলাক বাগান এৰিয়াবিলাকত আমি যে কৈছোঁ যে চৰাই চিৰিকটি মাৰিব নালাগে কৰিলে অলপমান বাঢ়ি গৈছে যে এজনক দিলে আজি যে বন্য প্ৰাণী এটা শুশ্ৰূষা দেউকা ভাষা চৰাই এটা ভাল কৰা বেমাৰী চৰাই এটা পক্ষী এটা ভাল কৰা বনৰীয়া গৃহহীন এটা সাধাৰণ চৰাই চিৰিকটি বা কিবা জীৱ জন্তু পোৱালি আনি পানি ঘৰত এইবিলাক ৰক্ষণাবেক্ষণ কৰা বা খোৱা বোৱাটো একদম সাধাৰণ কাৰণ মানুহে মাত্ৰ মনত ভাবি ল'লেই হয় যে ই ভাল হ'বই